Hi friends, welcome to my new channel Deepu Bajrangbali Car Wall, and also Happy Independence Day to you. And also I would like to salute those persons who sacrificed their life for our country. আজি মই আপোনালোকক ল' বাজেট ছেগমেণ্টৰ এখন গাড়ী আপোনালোকৰ মাজলৈ আনিছোঁ। সেই গাড়ীখন হৈছে চেভৰলেট স্পাৰ্ক 2012 মডেল, ছেকেণ্ড অ'নাৰ গাড়ী অলম'ষ্ট ঠিকে আছে। গাড়ীখনৰ যদি চাবলৈ যাওঁ, গাড়ীখন গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়, যথেষ্টখিনি ভাল হৈ আছে। গাড়ীখনৰ মই প্ৰথম আপোনালোকক গাড়ীখন ৰানিং হৈছে প্ৰায় 56,104 কিলোমিটাৰ, আৰু এতিয়া সময় হৈছে প্ৰায় 7:46 ৰাতিপুৱা 15 আগষ্টৰ দিনা। আপোনালোকক মই 1 লাখ বাজেটৰ তলত গাড়ীখন দেখাবলৈ সুবিধা পাইছোঁ, আৰু সেইটো কাৰণে আপোনালোকৰ আগত মই গাড়ীখন লৈ আহিছোঁ। প্ৰথম কথা, গাড়ীখন ইমান কিলোমিটাৰ ৰানিং হৈ আছে, আৰু 2 নম্বৰ কথা, গাড়ীখন চেভৰলেট স্পাৰ্ক LS মডেল, মানে ছেকেণ্ড টপ মডেল। আৰু মই এটা কাৰণে ভাল লাগে, বজৰংবলী এইভাগ লাগি আহিছে অলৰেডি, আৰু সেইটো কাৰণে বহুত ভাল লাগে। মই বজৰংবলী একদম মানে ভাল ভক্ত হয়। বাৰু যে কি নহওক, গাড়ীখনৰ এইটো AC ধুনীয়া ৰানিং হৈ আছে, AC ৰানিং হৈ আছে। এইটো মিউজিক ছিষ্টেম বাজি আছে। গাড়ীখনৰ ষ্ট্ৰিংটো এনেকুৱা ধৰণৰ, হৰ্ণ ইয়াত ডাবুল হৰ্ণৰ চাউণ্ড আছে, ধুনীয়া কাম কৰি আছে। গাড়ীখনৰ এইটো ইণ্টেৰিয়ৰত বক্স, ছানভাইজাৰ, ইণ্টেৰিয়ৰ লাইট, ড্ৰাইভাৰ ছাইড ছানভাইজাৰ, ৰিয়েৰ লুকিং গ্লাছ, দুখন পাৱাৰ উইণ্ড', লেফ্ট আৰু ৰাইট। এইটো কাম কৰি আছে, এইটো ৰাইট ছাইড, আৰু এইখন হৈছে লেফ্ট ছাইড। চব কাম কৰি আছে। গাড়ী অলম'ষ্ট অ'কে আছে। গাড়ীখন ভিতৰটো খুব ধুনীয়া হৈ আছে। হোৱাইট কালাৰ ডেস্কবৰ্ড, হোৱাইট ব্লেক দুটা কালাৰ আহিছে ডেস্কবৰ্ড। তাৰপিছতে গাড়ীখনৰ ছিট কভাৰ ধুনীয়া লগাই থৈছে। ছিটখিনি এনেকুৱা ধৰণৰ হৈ আছে। হেণ্ড ব্ৰেক, তাৰপিছতে বেকৰ ছিটকেইটা এনেকুৱা ধৰণৰ হৈ আছে। যথেষ্ট ধুনীয়া হৈ আছে গাড়ীখন। খালি বেক ছাইডত দুখন ড'ৰ মেনুৱেল হয়, এইখন এখন আৰু এইখন এখন, দুখন ড'ৰ মেনুৱেল হয়। গাড়ীখনৰ সকলোবোৰ ইকুইপমেণ্ট ধুনীয়াকৈ কাম কৰি আছে। এতিয়া মই গাড়ীখনৰ আপোনালোকৰ আউটছাইড ভিউটো মই দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে, কাইণ্ডলি প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক, ফ'ল' আৰু শ্বেয়াৰ কমেণ্ট কৰিব, যাতে মই আকৌ নিউ আপডেট মই দি থাকিব পাৰোঁ। গাড়ীখনৰ ইঞ্জিনটো এনেকুৱা ধৰণৰ, নাম্বাৰটো হৈছে AS01AZ3765। গাড়ীখনৰ ইঞ্জিনটো এনেকুৱা ধৰণৰ। গাড়ীখনৰ ইঞ্জিনটো অলপ চলপ লেতেৰা হৈ আছে। গাড়ীখনৰ এপ্ৰন অলম'ষ্ট চিল হৈ আছে। ইঞ্জিনৰ নাটত কোনো ধৰণৰ ৰেঞ্চ ব্যৱহাৰ কৰা হোৱা নাই। বেটেৰী অলৰেডি নতুন লগাই থৈছে। এপ্ৰনটো অলৰেডি চিল হৈ আছে। গাড়ী চলাবলৈ যথেষ্টখিনি ধুনীয়া হয়।
অলপ চলপ গাড়ীখন মই ধোৱা মেলা হোৱা নাই, সেইটো কাৰণে গাড়ীখন ধুলে কিন্তু যথেষ্ট ধুনীয়া হৈ যায়, শ্বাইনিংটো আহি যায়। ড্ৰাইভৰ এইটো হৈছে ফ্ৰণ্ট ছাইডৰ পৰা, আৰু যদি আমি ড্ৰাইভৰ ছাইডৰ পৰা চাবলৈ যাওঁ গাড়ীখন এনেকুৱা ধৰণৰ অৰিজিনেল কালাৰত, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল কালাৰত থকা গাড়ী হয়। যদি আমি বেক ছাইডৰ ভিউটো চাওঁ, বেক ছাইডৰ ভিউটো গাড়ীখন এনেকুৱা ধৰণৰ AS01AZ 3765। আৰু যদি আমি পেচেঞ্জাৰ আপোনাৰ ছাইডৰ ভিউটো চাওঁ, পেচেঞ্জাৰ ছাইডৰ ভিউটো গাড়ীখন ঠিক এনেকুৱা ধৰণৰ। গাড়ীখন যথেষ্টখিনি ধুনীয়া হৈ আছে, সেইটো কিন্তু ক'বলগীয়া। মাত্ৰ ইয়াত হুইল কভাৰকেইটা লগা হোৱা নাই। হুইল কভাৰকেইটা আপোনালোকে লগাম বুলি ক'লে লগাই ল'ব পাৰিব। গাড়ীখনৰ মাত্ৰ এটা কাম আছে, এই কামটো দৰকাৰ পৰিলে যদি আপোনালোকৰ বাজেটত মিলে, মই দৰকাৰ পৰিলে এই কামটো মই কৰি দিম। এইটো অলপ চলপ স্কেচ আছে, আগৰ মালিকে অলপ স্কেচ লগাইছিলে, এইডোখৰত অকণমান স্ক্ৰেচ আছে, সেইটো মই কৰি দিম। বাকী গাড়ীখন বাম্পাৰ টু বাম্পাৰ অৰিজিনেল কালাৰত থকা গাড়ী, কোনো ধৰণৰ কাম নাই, মাত্ৰ পেট্ৰল ভৰাব লাগে আৰু গাড়ী চলাব লাগে। এইখন হৈছে চেভ্ৰলেট স্পাৰ্ক LS মডেল, মানে ছেকেণ্ড টপ মডেল। গাড়ীখনৰ কথা বাকী কি ক'ম, এতিয়া মই বৰ্তমান দামলৈ আহোঁ। গাড়ীখনৰ মই দামটো ৰাখিছোঁ 90,000 উইথ ট্ৰেন্সফাৰ। মই সকলোখিনি কাগজ পত্ৰ আপ টু ডেট কৰি মই ট্ৰেন্সফাৰলৈকে মই কৰি দিম। গাড়ীখনৰ মই দাম ৰাখিছোঁ 90,000। আৰু গাড়ীখনৰ কোনো ধৰণৰ ফাইনেন্স ছিষ্টেম নহ'ব, কাৰণ কেলৈ 2012 চনৰ গাড়ী, ছেকেণ্ড অনাৰ গাড়ী, চ' কেছ দি ল'ব লাগিব। গাড়ীখন অলমষ্ট ঠিকেই আছে, গাড়ীখন কোনো প্ৰব্লেম নাই। আপোনালোকে তেল ভৰাব লাগে আৰু গাড়ীখন চলাব লাগে। এতিয়া শেষতনো মই আৰু কি ক'ম, আপোনালোকক মই নেক্সট ভিডিঅ'ত আৰু কি দেখাব পাৰোঁ চাই ল'ম। এতিয়া বৰ্তমান মই 1 লাখ বাজেটৰ তলত থকা গাড়ী এইখন মোটামুটি আপোনালোকৰ ওচৰলৈ আনিলোঁ, আৰু আপোনালোকে নিজে চাই টেষ্ট ড্ৰাইভ কৰি গাড়ীখন লৈ যাব পাৰিব। ইয়াত কোনো পেপাৰৰ টেনশ্যন আপোনালোকৰ নাৰাখে, পেপাৰটো মই আপ টু ডেট কৰি দিম, মই ট্ৰেন্সফাৰ কৰি দিম। চ' আপোনালোকে গাড়ীখন নিব পাৰিব। চ' আৰু বিশেষ একো নকওঁ আজিলৈ। জয় হিন্দ, see you all on next video, bye bye.